সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া। এবাৰ সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া, আৰু যদি হোৱা অসমীয়া সকলোৱে লুৰুণজ্যোতিক ভোট দিয়া। যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহে এবাৰ গৌৰৱ গগৈ দিছে। গৌৰৱ গগৈ সেইকাৰণে জিকিব আৰু লুৰিণজ্যোতি গগৈ জিকিব। উজনি অসমত তেওঁলোকে যিটো খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কৈ আছিলে ন, যে আমি খিলঞ্জীয়া আমাৰ হাতত আছে, এনেকৈ ধৰণে হিমন্ত বিশ্বই নিজকে খিলঞ্জীয়াৰ মানে আপোনাৰ চৰ্দাৰৰ নিচিনাকৈ নকয় জানো, বাগানৰ যেনেকৈ চৰ্দাৰ থাকে, খিলঞ্জীয়া চৰ্দাৰ বনিব খুজিছিলে। সেই খিলঞ্জীয়া চৰ্দাৰক এবাৰ ভাল মাৰ দিয়া হৈছে উজনি অসমত। দ্বিতীয়তে নগাঁৱত যেতিয়া আহি গ'লোঁ, আপোনালোকে নিজে দেখিলে যে আগতে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে, আমাক মুছলমানৰ ভোট নালাগে, অগৰং বগৰং সাম্প্ৰদায়িক কথাবিলাক কৈ আছিলে নে নাই। এতিয়া নগাঁৱত যেতিয়া আহি গ'লোঁ, উজনিত যেতিয়া হাৰি গ'ল খিলঞ্জীয়া মানুহে তেওঁলোকক বিদায় দিলে, এইবাৰ তেওঁলোকক মিয়াৰ ভোট লগা। কিন্তু এইবাৰ মিয়ায়ো তেওঁলোকক ৰাম পিটন দিছে, মিয়াৰ ভোটো নাপালে, খিলঞ্জীয়াৰ ভোটো নাপালে। সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই আগতে 14টাৰ ভিতৰত 14টা আসন পাম বুলি কৈছিলে, নহ'লে 13খন আসন পাম বুলি কৈছিলে, নহ'লে 12খন 12.5খন আসন পাম বুলি কৈছিলে। এতিয়া ক'ত গ'ল তেওঁলোকৰ ডাইলগ? আপোনালোকে নিজে দেখিব যে এবাৰ বিজেপিয়ে হাৰিব, যথেষ্ট পৰিমাণে যোৰহাটত হাৰিব, ডিব্ৰুগড়ত হাৰিব, নগাঁৱত হাৰিব, কৰিমগঞ্জত হাৰিব, গুৱাহাটীত হাৰিব, ধুবুৰীত হাৰিব, এনেকৈ হাৰিব। আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে। হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য, সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছিলে সেইটোক আমি এবাৰ প্ৰতিহত কৰিছোঁ। আৰু এইবাৰ অসমীয়া মানুহে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ প্ৰকৃত অৰ্থত জাতিৰ পক্ষত থকা চৰকাৰ বনাবৰ কাৰণে 2026 চনত কাম কৰিব। মই আপোনালোকক আজিয়ে কৈ গ'লোঁ, প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ, 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি 2026 চনত আমি চৰকাৰ গঠন। হিমন্ত বিশ্ব শৰ্মা 2026 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলা এটা চৰ্চা চলাই আছে। যোৰহাটৰ পৰা আহকচোন, এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মা। গু হাৰণ হাৰিব, যোৰহাটলৈ আহক যদি দম আছে। এইবাৰ যোৰহাটত আমি এমপিত হৰুৱাই দিলোঁ, এমপিত তেওঁলোকক হৰুৱাই দিলোঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব, বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব, গু হাৰণ দিম, এখন উজনি অসম তেওঁ শিক্ষা পাই যাব। তাৰ মাজতে প্ৰশ্ন কৰিছোঁ যে কাজিৰঙাত যিহেতু যথেষ্ট সংখ্যক ঘৰুৱা উদ্যোগীয়ে কাজিৰঙা বিশেষকৈ পৰ্যটন ব্যৱসায়ী চলাইছে, তাৰ মাজতে কিন্তু চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 3খন পঞ্চতৰকা হোটেল তেওঁলোকে কাজিৰঙাত নিৰ্মাণ কৰিব। তাৰ পৰা আচলতে আপোনালোকে এই যিসমূহ বৰ্তমান কাজিৰঙাত পঞ্চতাৰকা হোটেল হওক, আমাৰ কোনো আপত্তি নাই, পঞ্চতাৰকা হোটেল হওক, কাৰণ কাজিৰঙাতে এতিয়া ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন হৈ গ'ল, ৱৰ্ল্ড হেৰিটেজ চাইট হোৱাৰ কাৰণে ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন। গতিকে যদি কেইখনমান 5 ষ্টাৰ হোটেল হয়, বেয়া একো নহয়। আমাৰ থলুৱা উদ্যোগীক মাৰিব নোৱাৰে। আমি কাজিৰঙাত পূৰা ৰোটেড থলুৱা উদ্যোগীবিলাক আমি প্ৰত্যেকটো ক্ষেত্ৰতে মানে অসমৰ মানুহেতো আৰু 5 ষ্টাৰ হোটেলত থাকিবলৈ নাযায়, বাহিৰৰ মানুহবিলাক আহি থাকক। কিন্তু মই আপোনাক ক'লোঁ যে কাজিৰঙাৰ যিটো ইণ্ডাষ্ট্ৰি এতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আছে, টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি খিলঞ্জীয়াৰ হাতত ৰাখিছোঁ। আৰু কাজিৰঙাত আমি 5 ষ্টাৰ হোটেলত যোন থাকে বাহিৰৰ মানুহ আহি থাকিবহি, আমাৰ অসমীয়া মানুহ ইমান নাযায়। 5 ষ্টাৰ হোটেলত থাকিব পৰা অসমীয়া মানুহ বহুত নাই। আমাৰ অসমীয়া মানুহ আহি আমাৰ অসমীয়া হোটেলতে থাকিব।